সোমাই গ'ল পিএম কিষাণ আঁচনি আৰু চৰকাৰী ঘৰৰ টকা কেনেকৈ চেক কৰিব চাওক। সকলোৱে বেংক একাউণ্ট পৰীক্ষা কৰক। কৃষকসকলৰ 2ৰ পৰা 6,000 টকা সোমাই গ'ল। চৰকাৰী ঘৰৰ 48,750 টকা সোমাই গ'ল। টকা চেক কৰিবলৈ এইকেইটা পদ্ধতি অৱলম্বন কৰক। ইয়াৰ আগত যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই এতিয়াই শ্বেয়াৰ কৰি দিয়ক। হয়, নাম্বাৰ 1, প্ৰথমতে গুগলত গৈ চাৰ্চ কৰিব লাগিব PFMS পেমেণ্ট। নাম্বাৰ 2, তাৰপিছত দেখা পাব ন' ইয়ৰ পেমেণ্ট, সেই লিংকটোত ক্লিক কৰিব লাগিব। নাম্বাৰ 3, তাৰপিছত বেংকৰ নাম, বেংক একাউণ্ট নম্বৰ দিব লাগিব। নাম্বাৰ 4, তাৰপিছত কেপচা কোড দিব লাগিব। নাম্বাৰ 5, তাৰপিছত চেণ্ড OTPত ক্লিক কৰিব লাগিব। নাম্বাৰ 6, তাৰপিছত OTPটো বহুৱাই ভেৰিফাই OTPত ক্লিক কৰিব লাগিব। হয়, আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম কেনেকৈ চেক কৰিব চাওঁ আহক। ইয়াৰ বাবে PM কিষাণ এইখিনি চাৰ্চ কৰিব লাগিব। আপুনি মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। চাওক মই টাইপ কৰি দিলোঁ, তাৰপিছত PM কিষাণ সুমন নিধি ইয়াতে এটা ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এড আহিব, এডটো ক্ল'জ কৰিব। এতিয়া স্ক্ৰল ডাউন কৰি তলত আহিব। চাওক মই তলত আহি আছোঁ, এটা অপশ্যন পাব আপোনালোকে বেনিফিচিয়াৰী লিষ্ট। চাওক বেনিফিচিয়াৰী লিষ্ট আহিছে, জাষ্ট ইয়াৰ ওপৰত এটা ক্লিক কৰক। এতিয়া আপুনি ষ্টেট পাব। প্ৰথমত আছাম চিলেক্ট কৰিব ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম ইয়াৰ পৰা বিচাৰি উলিয়াই চিলেক্ট কৰিব আপোনাৰ যি ডিষ্ট্ৰিক্ট হয়। তাৰপিছত চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব ইয়াৰ পৰা। তাৰপিছত ভিলেজৰ নাম চিলেক্ট কৰিব। ভিলেজৰ নাম আপুনি বিচাৰি উলিয়াই চিলেক্ট কৰাৰ পিছত তলত চাব গেট ৰিপৰ্ট, জাষ্ট ইয়াতে ক্লিক কৰক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নাম ইয়াতে চাব পাৰিব। হয়, যদি আপুনি PM কিষাণ আঁচনিৰ এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি আজিয়ে পৰীক্ষা কৰক। এনেকৈ পৰীক্ষা কৰক আপোনাৰ নাম আছেনে নাই। হয়, PM কিষাণ আঁচনিৰ টকা কিন্তু আজি সোমাই পৰিছে বেংক একাউণ্টত। আপুনি পাইছেনে নাই নিশ্চয় কমেণ্টত জনাই দিব। আৰু চৰকাৰী ঘৰৰ টকা সোমাই পৰিছে। চৰকাৰী ঘৰৰ লিষ্ট কেনেকৈ চাব যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্টত জনাব। আজিলৈ ধন্যবাদ।